হাই গাইছ, এই ভিডিঅ'টো সেই ছোৱালীসকলৰ বাবে যোনে কুকমেন বা ৱাছাৰমেনত ইণ্টাৰভিউ দিম বুলি ভাবিছে। কুকমেন ৱাছাৰমেন এটা ভাল চাকৰি হয় আৰু ধুনীয়াকৈ ইয়াতে জেনেৰেল চিফ হয়। জেনেৰেল চিফত ধুনীয়াকৈ ডিউটি কৰি ৰাতিটো আৰামত শুই ধুনীয়াকৈ চাকৰিটো কৰি দিব পাৰিবা। আৰু তাৰ বাবে হয়তো ইণ্টাৰভিউৰ সময়ত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰে। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ক'ত পাবা সেইটো বৰ ডাঙৰ কথা হয়। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি তোমাক লাগে তেনেহ'লে তুমি ভাল ৰেষ্টুৰেণ্ট বা ভাল হোটেলত য'ত ৰেজিষ্ট্ৰেশ্যন চৰকাৰী ৰেজিষ্ট্ৰেশ্যন থাকে তাৰ পৰা তুমি এখন চাৰ্টিফিকেট উলিয়াই লোৱাৰ পিছত তুমি যিকোনো পাৰ্মেলিটি হওক অসম পুলিচ যিকোনো এটা তাত ইণ্টাৰভিউ কৰিব পাৰিবা। আৰু তাত যদি সোমাই ল'ব পাৰা তেনেহ'লে তুমি এটা ভাল চেলাউৰি কনিষ্টেবলৰ দৰে চেলাউৰি পায়। কিন্তু টেটমেণ্ট বুলি কয় আৰু টেটমেণ্ট বিভাগত আহে যে টেট যিকোনো এটা বস্তু আমি হ'ল কনিষ্টেবলৰ যিকোনো কাম কৰিবলগীয়া হয়। কিন্তু টেটমেনে নিজৰ কামটোৱে কৰিব। যেনে কুকমেনৰ কাম, ৱাছাৰমেনৰ কাম, ধুবিৰ কাম আৰু কি বুলি কয় বাৰ্বাৰৰ কাম। যদি তোমালোকে ইণ্টাৰেষ্ট আছে তেনেহ'লে কুকত ভৰ্তি হ'ম বা সোনকালে চাকৰি লাগে তেনেহ'লে সোনকালে ব্যৱস্থা কৰি লোৱা। এখন চাৰ্টিফিকেট ব্যৱস্থা কৰি CRPF টেটমেণ্ট, BSF টেটমেণ্ট, ITBP টেটমেণ্ট, CSF টেটমেণ্ট ওলাই থাকে। তাত তোমালোকে এপ্লাই কৰা আৰু তোমালোকে এপ্লাই কৰাৰ পিছত এগাল দৰমহা পাবা। কাৰণ কনিষ্টেবলেই হয়, সেইটো কোনো নাভাবিব যে সেইটোতো কোনোবা বেলেগ এটা চাকৰি। ধুনীয়াকৈ এপ্লাই কৰাৰ পিছত তোমাৰ নিজৰ টেটটোত তাত প্ৰশ্নবিলাক কেনেকুৱা আহে বুলি যদি সুধিব বিচাৰা তেনেহ'লে যদি 10টা মানুহক চাউল কেই কেজি লাগিব, 20টা মানুহ যদি তুমি দালি কেই কেজি লাগিব, বা 50টা মানুহৰ পিঁয়াজ কেই কেজি লাগিব, মাংস কেই কেজি লাগিব, এনেকুৱা কিছুমান প্ৰশ্ন তুমি ইউটিউবত পোৱা যায়। সেইবোৰ চাই ল'বা আৰু ধুনীয়াকৈ শিকি ল'বা। আৰু মানে তাত বেছি মানুহ নাথাকে। যদি তুমি CRP খটখটিত তুমি কুকমেনত ইণ্টাৰভিউ দিব যোৱা, তুমি ছোৱালী বহুত কম পাবা। তুমি ধৰি লওক এটা পষ্টত ধৰি লওক 4-5জনী ছোৱালী, বা যদি 6-7টা পষ্ট আহে তেনে 20জনী ছোৱালী। সেই 20জনী ছোৱালী যদি তোমাৰ টেলেণ্ট আছে, তুমি শিকিব চেষ্টা কৰিছা বোলে 1 কেজিত কিমান হয়, অ'কে, বাই বাই।